আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম BH কলেজ হাউলিত যি ৰিক্ৰুইটমেণ্ট ওলাইছে জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4ৰ সেই বিষয়ে আপোনালোকক আমি এই ভিডিঅ'টোৰ জৰিয়তে জনাম। যেহেতু আজি যথেষ্টখিনি পোষ্ট ওলাইছে জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4ৰ, গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব। যেহেতু আমাৰ ভিডিঅ'টোত আপোনালোকে এই পোষ্টকেইটা কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে সবিশেষ গম পাব। যি কি নহওক, আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাক সদায় এনেকৈ ছাপোৰ্ট কৰি থাকিব। আজি ভিডিঅ'টোৰ প্ৰথমটো পোষ্টৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট। নাম্বাৰ অফ পোষ্ট আছে 5টা, আনৰিজাৰ্ভৰ বাবে 2টা আছে, তাৰপিছত আনৰিজাৰ্ভ PWDৰ কাৰণে এটা আছে, OBC আৰু MOBCৰ কাৰণে এটা আছে আৰু ST হিলছৰ কাৰণে এটা আছে। অৰ্থাৎ টোটেল পোষ্ট আছে 5টা। এই টোটেল পোষ্ট 5টাৰ যি জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট ওলাইছে তাৰ বাবে ৰিকুৱাৰ্ড এলিজিবিলিটি বিচাৰিছে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব, হয় আৰ্টছৰ হ'ব লাগিব, নহ'লে ছায়েন্সৰ হ'ব লাগিব, নহ'লে কমাৰ্চৰ হ'ব লাগিব আৰু এখন স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা এখন অনুষ্ঠানৰ পৰা আপোনালোকে সেই গ্ৰেজুৱেশ্যন ডিগ্ৰীটো লাভ কৰা হ'ব লাগিব। দ্বিতীয়তে আপোনালোকৰ যি ৱৰ্কিং নলেজ আছে কম্পিউটাৰৰ বিষয়ৰ ওপৰত, সেই বিষয়ত আপোনালোকৰ যথেষ্ট জ্ঞান থাকিব লাগিব তথা আপোনালোকৰ কম্পিউটাৰৰ ডিপ্ল'মা চাৰ্টিফিকেট এখন থকাটো জৰুৰী। মিনিমাম 6 মাহৰ, তাতোতকৈ বেছি থাকিলে আৰু ভাল কথা। গতিকে কম্পিউটাৰ নলেজ বুলি ক'লে আমি MS Word, MS Excel, MS PowerPoint আৰু একাউণ্টেঞ্চিৰ যিবিলাক কাম থাকে সেইবিলাকৰ বিষয়ে আপোনালোকৰ অলপ হ'লেও জ্ঞান থকাটো জৰুৰী। গতিকে এইটো হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্টৰ সংখ্যা আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া, অৰ্থাৎ কি অৰ্হতা লাগে। তাৰ পিছৰটো পোষ্টৰ নাম হৈছে গ্ৰেড 4ৰ পোষ্ট। ইয়াত পোষ্ট আছে টোটেল 2টা। এটা হৈছে আনৰিজাৰ্ভ PWDৰ কাৰণে এটা আৰু ST হিলছৰ কাৰণে এটা। ইয়াত ৰিকুৱাৰ্ড এলিজিবিলিটি বিচৰা হৈছে ক্লাছ 8 পাছ। যদি কোনোবা 10ম শ্ৰেণীও উত্তীৰ্ণ হয় তেওঁলোকেও এই চাকৰিটো এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ যদি কথা কওঁ, ইয়াত বয়সৰ সীমাটো দি দিয়া হৈছে আপোনালোকৰ 40 বছৰতকৈ বেছি হ'ব নালাগিব বুলি কৈছে। যদিহে আপোনালোক SC বা ST তেন্তে আপোনালোকে 45 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। OBC হ'লে 43 বছৰ বয়সলৈকে আৰু PWBD যদি হয় তেন্তে 10 বছৰলৈকে আপোনালোকে ৰেহাই পাব। গতিকে এটা কথা মনত ৰাখিব, যদিহে আপোনালোক অসমৰ নাগৰিক তেন্তে আপোনালোকে কি কৰিব লাগিব, এই ফৰ্মখনৰ সৈতে PRCখন গাঁঠি দিয়াটো অত্যন্তই জৰুৰী। যিহেতু এই চাকৰিটো অসমৰ চাকৰি, গতিকে ইয়াত কেৱল মাত্ৰ অসমৰ প্ৰাৰ্থীকে এপ্লাই কৰিবলৈ সুবিধা দিয়া হৈছে। গতিকে বাহিৰৰ প্ৰাৰ্থীয়ে যাতে ইয়াত এপ্লাই কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে আপোনালোকে ইয়াৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে ছাবমিট কৰাৰ সময়ত লগত PRCখন গাঁঠি দিব। এতিয়া কথাটো হ'ল এই পোষ্টকেইটা যি BH কলেজ হাউলিত ওলাইছে জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4ৰ পোষ্টকেইটা, সেই পোষ্টকেইটা আমি কেনেকৈ এপ্লাই কৰিম? বহুতৰ মনত সেই কথাটো এতিয়া নিশ্চয় উদয় হৈছে। যিহেতু আমি আসাম গেজেট পাৰ্ট 9 বা ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ বিষয়ে সকলোৱে জ্ঞাত, গতিকে সেই ফৰ্মখনৰ জৰিয়তে আমি এই পোষ্টকেইটা এপ্লাই কৰিব লাগিব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্ম কেনেকৈ ফিল আপ কৰে, কাৰোবাৰ যদি কিবা ডাউট থাকে তেন্তে আমাৰ চেনেলত ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰাৰ এটা ভিডিঅ' বনোৱা আছে, সেই ভিডিঅ'টো আপোনালোকে ফ'ল' কৰিব পাৰে, তাত চাই ল'ব পাৰে। গতিকে ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ফিল আপ কৰাৰ পিছত তাৰ লগত আপোনালোকৰ ডকুমেণ্টছবিলাক জেৰক্স কৰি তাত ছেল্ফ এটেষ্টেড কৰি দিব আৰু এখন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ সেই ফৰ্মখনৰ ওপৰত গাঁঠি দিব। কাৰোবাৰ যদি ষ্টেণ্ডাৰ্ড ফৰ্মখন বা আসাম গেজেট পাৰ্ট 9ৰ ফৰ্মখন ডাউনলোড কৰাত বা বিচাৰি পোৱাত অসুবিধা হৈছে তেন্তে আমাৰ টেলিগ্ৰামৰ চেনেলটোৰ সৈতে জড়িত হ'ব আৰু তাত আমাক খুজিলে আমি সেইখন প্ৰভাইড কৰি দিম। আৰু আমাৰ টেলিগ্ৰামৰ চেনেলৰ লিংকটো আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সতেই লাভ কৰিব। তাৰপিছত যেতিয়া আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখনো ফিল আপ কৰি ল'লে, ডকুমেণ্টছো এটেষ্টেড কৰি ল'লে, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফখনো লগাই ল'লে, তাৰপিছত আপোনালোকে সেইখন এটা এনভলপৰ ভিতৰত ভৰাই সেই এনভলপৰ ওপৰত এনেকৈ লিখিব লাগিব, টু দ্য প্ৰিন্সিপাল অৰ ছেক্ৰেটেৰী BH কলেজ হাউলি, পোষ্ট অফিচ এণ্ড পুলিচ ষ্টেচন হাউলি, ডিষ্ট্ৰিক্ট বৰপেটা, পিন 781316 আসাম। গতিকে এইটো আপোনালোকে লিখি দিব আৰু আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন 15 দিনৰ ভিতৰত তেওঁলোকৰ কলেজত পাবগৈ লাগিব। অৰ্থাৎ 10 তাৰিখে এডভাৰটাইজমেণ্টটো ওলাইছে, আপোনালোকে 25 তাৰিখৰ ভিতৰত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন তেওঁলোকৰ কলেজত পাবগৈ লাগিব। কিন্তু
এটা কথা কিন্তু আপোনালোকে মনত ৰাখিব যে এই পোষ্ট কেটা আপোনালোকে এপ্লাই কৰিছে এই পোষ্ট কেটাৰ বাবদ আপোনালোকে কিন্তু এখন ডিমান্ড ড্ৰাফট কাটিব লাগিব যেটো আটাইতকৈ জৰুৰী গতিকে আপোনালোকে 500 টকাৰ এখন নন ৰিফান্ডেবল অৰ্থাৎ আপোনালোকে 500 টকাৰ এখন ডিমান্ড ড্ৰাফট কাটিব যাৰ পইচাটো আপোনালোকক উভতাই দিয়া নহব সেইখন আপোনালোকে কাটিব লাগিব ইন ফেভাৰ অফ প্ৰিন্সিপাল বিএছ কলেজ হাউলি পেবল এট SBI বৰপেটা ৰোড ব্ৰাঞ্চ অৰ্থাৎ এইটো এড্ৰেছত আপোনালোকে ডিমান্ড ড্ৰাফটখন অৰ্থাৎ 500 টকাৰ ডিমান্ড ড্ৰাফটখন কাটি মেলি সেই এপ্লিকেশ্যন ফৰ্মখনৰ হৈতে গাঠি মেলি আপোনালোকে পোষ্ট কৰিব লাগিব কাৰোবাৰ যদি এই বিষয়ত কিবা ডাউট থাকে আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে সুধিব আমি তাত আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম এতিয়া কথাটো হ'ল বহুতৰে মনত এটা কথা উদয় হয় যে আমি এই যে ফৰ্মখন ফিল আপ কৰিলো এই যে বিএছ কলেজৰ যি ৰিক্ৰুটমেন্ট ওলাইছে তাত যে এপ্লাই কৰিলো ইয়াৰ ইন্টাৰভিউ ডেট কেতিয়া প্ৰকাশ কৰিব এক্সামৰ ডেট কেতিয়া প্ৰকাশ কৰিব সকলোৰে মনত এটা ধাৰণাৰ উদ্ভৱ হয় আসলতে কি কৰা হয় আজিকালি এই গ্ৰেড 4 আৰু গ্ৰেড 3 এক্সাম বিলাক যেতিয়া পতা হয় তেওঁলোকে এখন শৰ্ট লিস্টেড কৰে অৰ্থাৎ পাৰ্সেন্টেজ ওয়াইড আৰু বহুকেটা ক্ৰাইটেৰিয়া লৈ মেলি তেওঁলোকে শৰ্ট লিস্টেড কৰে তাৰ পিছত সেই শৰ্ট লিস্টেড কৰা প্ৰাৰ্থীসকলকে তেওঁলোকে ইন্টাৰভিউৰ বাবে আৰু পৰীক্ষাৰ বাবে মাতি পঠিয়ায় গতিকে আপোনালোকে নিজৰ ইমেইল এড্ৰেছটো আৰু নিজৰ মোবাইল নাম্বাৰটো সঠিককৈ দিব যেহেতু আপোনালোক শৰ্ট লিস্টেড হলে তেওঁলোকে আপোনালোকক ফোনৰ জৰিয়তে বা ইমেইলৰ জৰিয়তে ইন্টিমেট কৰিব গতিকে এয়া আছিল আজি আমাৰ ভিডিওটোৰ মুখ্য লক্ষ্য বিএছ কলেজত যি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যি ৰিক্ৰুটমেন্ট ওলাইছে তাৰ বিষয়ে আপোনালোকক জনালো কিবা ডাউট থাকিলে আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জনাব আমি যথাপৰি আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ইয়াকে কৈ আপোনালোকৰ পৰা এই ভিডিওটোৰ জৰিয়তে সামৰণি মাৰিছো এনেকুৱা ধৰণৰ নতুন ভিডিওবিলাক লৈ আপোনালোকৰ ওচৰত পুনৰ হাজিৰ হোৱাৰ প্ৰতিশ্ৰুতি দি আজিলৈ ধন্যবাদ জয় আই অসম